ডিমৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বহু অঞ্চলত এতিয়াও সন্দেহযুক্ত নাগৰিকে গিজগিজাই থকাক লৈ শংকিত হৈ পৰিছে ডিমৰীয়াৰ দল সংগঠন তথা খিলঞ্জীয়া ৰাইজ। উল্লেখ্য যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত কচুতলিৰ কিছু ঠাইত উচ্ছেদ চলোৱা হৈছিল যদিও ২০টাতকৈ অধিক স্থানত বৰ্তমানেও সন্দেহযুক্ত নাগৰিকে বেদখল কৰি থকা পৰিলক্ষিত হৈছে। গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশত সমগ্ৰ অসমত বাংলাদেশী বিচৰা অভিযান আৰম্ভ হৈছে। সেয়ে আজি ডিমৰীয়াৰ সকলো দল সংগঠনে কামৰূপ জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰেৰণ কৰি ডিমৰীয়া সমষ্টিত বসবাস কৰা সকলো বাংলাদেশী নাগৰিকক বিতৰণ কৰি ডিমৰীয়াৰ খিলঞ্জীয়া লোকসকলক সুৰক্ষিত কৰিবলৈ দাবী জনায়। ব্যুৰ' ৰিপৰ্ট, অৰুণোদয় আছাম। যোৰহাটৰ ঢাকাইপট্টিৰ সমান্তৰালভাৱে ডিমৰীয়াত আছে দুখনকৈ ডুবাইপট্টি। আমি যেতিয়া স্কুলত গৈছিলোঁ, স্কুলত পঢ়ি থকা সময়ত এই ডুবাইপট্টিৰ নাম শুনা নাছিলোঁ, কিন্তু হঠাৎ দুখনকৈ ডুবাইপট্টিৰ সৃষ্টি হ'ল, এখন কচুতলিত, এখন কপালকাটাত। কিন্তু এই ডুবাইপট্টিৰ মানুহবোৰ ক'ৰ পৰা কেনেধৰণে আহি ইয়াত সংস্থাপিত হ'ল তাৰ কোনো ধৰণৰ তথ্য নাই। গতিকে আমি আৰক্ষী প্ৰশাসনক আহ্বান জনাইছোঁ যে ডুবাইপট্টিৰ ওপৰত উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। এই লোকসকল ক'ৰ পৰা কেনেধৰণে আহি ইয়াত সংস্থাপন কৰিবলৈ পালে, এই জনজাতীয় অৱস্থাত এই সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে কেনেধৰণে বসবাস কৰিবলৈ সক্ষম হৈছে, ইয়াৰ ওপৰত উপযুক্ত তদন্ত কৰিব লাগে। আৰু এই ডিমৰীয়া অঞ্চলত বিভিন্ন কল কাৰখানা বা ইটা ভাটা বা যিসমূহ স্ক্ৰেপৰ ডেম আছে, এই ডেমসমূহত প্ৰত্যেক বছৰে ৩০-৪০ হাজাৰ লোক এই অঞ্চললৈ আহে, ইয়াত বিভিন্ন ধৰণৰ কাম কাজ কৰে। কিন্তু এই লোকসকলৰ ওপৰত কোনো ধৰণৰ তথ্য আৰক্ষী প্ৰশাসনৰ হাতত নাই বা দল সংগঠনৰ হাততো নাই। গতিকে এই লোকসকল কেনেধৰণে আহি ইয়াত কাম কাজ কৰে আৰু এই পৰৱৰ্তী সময়ত এই লোকসকল কলৈ যায়, ইয়াৰ ওপৰতো উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। কাৰণ এতিয়া কচুতলিৰ উপৰিও সোণাপুৰ পথাৰ, কপালকাটা, হাটখোলা, চামতা আদি এনেধৰণৰ বিভিন্ন অঞ্চলত শ শ লোক, এনেধৰণৰ হাজাৰ হাজাৰ লোক এই অঞ্চলত সংস্থাপিত হৈ আছে। গতিকে এই লোকসকলক বিচাৰি উলিয়াই মুখ্যমন্ত্ৰী মহোদয়ে যি ধৰণে বাংলাদেশীসকলক বিচাৰি উলিয়াই পুনৰ বাংলাদেশলৈ পঠিওৱাৰ নিৰ্দেশ দিছে, আমাৰ আৰক্ষী আয়ুক্ত আৰু আৰক্ষী অধীক্ষক মহোদয়ে এই ক্ষেত্ৰত উপযুক্ত তদন্ত কৰি এই ডিমৰীয়া অঞ্চলত যিসকল সংখ্যালঘু সম্প্ৰদায়ৰ সন্দেহজনক লোক লুকাই আছে, যিসকলে জনজাতীয় অৱস্থাত অবৈধভাৱে বসবাস কৰিছে, এই লোকসকলক বিচাৰি পুনৰ বাংলাদেশলৈ ঘূৰাই পঠিওৱাৰ ব্যৱস্থা কৰিবলৈ আমি আহ্বান জনাইছোঁ। কিয়, কেনেকৈ দুৰ্নীতি? ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ। এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম, নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে, ৰাইজৰ পক্ষত। অৰুণোদয় অসম।